খোলা ঠাইবোৰ দেখিছেনে আপোনালোকে? এইবোৰে ঠাই আছিল। এইখিনি গোটেই হাবিখিনি জুইৰ কাৰণে চাফা কৰি থৈ দিছে, দেখিছে? এইফালে দেখিছেনে? পিঞ্জোৰা আনিছে, দেখিছে? এইফালে গোটেই কেইবাটাও আনিছে। ইয়াত ছাগলী ভৰাই কেনে ৰাখিব বোলে, তেতিয়াহে মানে ধৰি লওক আমি চেটিকা বুলি কওঁ আৰু আমাৰ ভাষাৰে, আমি যিহেতু গাঁৱলীয়া পৰিৱেশৰ মানুহ, চেটিকা পাতিছে বুলি কওঁ। ইফালে 4টামান আনিছে, ছাগলী ভৰাই থৈ দিব বোলে। চাওক, এইখিনি আছিল সেই ঠাইডোখৰ, ধৰি লওক য'ত মেইন এক্সিডেণ্টটো হৈছিল, য'ত মানুহজনক তললৈ লৈ গৈছিল, এইডোখৰ ঠাই আছিল। আৰু আপোনালোকক ভালকৈ দেখাবলৈ চেষ্টা কৰিম বাৰু। ৰ'ব, তেজ পৰি আছে বুলি কৈছে। তেজ খালি দেখাবলৈ অসুবিধা পাওঁ, নেদেখাওঁ বাৰু। বহু ডাঙৰ ইটানগৰৰ পৰাও ব্যক্তি আহি ইয়াত আলোচনা কৰি আছে কেনেকুৱা ধৰণৰকৈ কি কৰিলে ভাল হ'ব। আৰু সেই মানুহজনক, সেই ব্যক্তিজন অকল আমাৰ মাজৰ পৰা হেৰাই যোৱা নাই, আৰু বহু ব্যক্তি পাইছে বোলে ইয়াৰ তলত। দীঘল চুলি পাইছে বোলে, মাইকী মানুহৰ চুলি কি ঠিক, সবিশেষকৈ নাজানো ইহঁতৰ মাজত, আৰু শুনি থাকিবলৈও যিহেতু মানা আছে। ইয়াতে হৈছিলে মেইন কেছটো। এইফালেদি লৈ গৈছিলে বোলে। এইফালে দেখাবলৈ বেয়া হৈছে, ক'ৰবাত তেজ পৰি আছে। সেইফালে তলত এইডোখৰ জেগাতে, এই পোষ্টকেইটা দেখি আপোনালোকে চিনি পাইছে, ধৰিব পাৰিছে চাগে। এইডোখৰ জেগাতে আচলতে বেয়া লাগে, তেজবোৰ নেদেখাওঁ। ইয়াতে আছে, এই তলত সেইখিনি দেখিছ নাই ভাই? সেই গছৰ পাতত দেখিছ নাই তেজখিনি? দেখিছ? এইডোখৰ জেগাতে হয়, দেখিছে আপোনালোকে। ইয়াত পোষ্ট 12টামান বজাতে ঘূৰি যোৱা কথা হৈ আছে, আৰু যদি ঘূৰি আহোঁ ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়ালৈ ইমানে আছিল। জয় অসম, বাই বাই।